ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বনজুইৰ আতংক শুকান বতৰৰ ফলত ৰাজ্যবাসীৰ দেহত দেখা দিছে বিভিন্ন ছালৰ সমস্যাই চাৰিওফালে ধূলি শুকান বতাহ এক অস্বাস্থ্যকৰ পৰিৱেশ চাৰিওফালে এতিয়া বনজুইৰ আতংক ফাগুন শেষ হল যদিও চাৰিওফালে ধূলি শুকান বতাহ প্ৰদূষণ শুকান বতৰৰ ফলত বিভিন্ন ছালৰ সমস্যা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনজুইৰ সূত্ৰপাত শুকান বতৰৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বনজুইৰ সূত্ৰপাত মৰিগাঁও চহৰৰ সমীপৱৰ্তী পানীবঘৰাত নিশা পাহাৰত বনজুইৰ সূত্ৰপাত ঘটে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰা হয় ৰাজ্যৰ তৎপৰতাত সমগ্ৰ অঞ্চল এটা ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে গোটেই পাহাৰখন জুই জ্বলি অৱস্থা নাই জুই জ্বলিছে সিফালৰ পৰা জ্বলি যেনেকৈ আহিছিলে মোক ঘৰখন কিন্তু অনিষ্ট কৰি পেলালে হয় জীৱনৰ ক্ষতিগ্ৰস্ত হৈছে চেগুনবিলাক জ্বলি গৈছে চেগুন কাঠবিলাক জ্বলি গৈছে বাঁহ গছবিলাক জ্বলি গৈছে উত্তৰ গুৱাহাটীৰ পাথৌগুৰিতো অগ্নিকাণ্ড নিশা গৌৰীপুৰৰ পৰা জয়গুৰুলৈ পাহাৰত বিধ্বংসী অগ্নিকাণ্ড কালি পাহাৰত এটা গৃহ আৰু গৌৰীপুৰত দুটাকৈ গৃহ জুইত জাহ যায় খৰিকটীয়াই বনত জুই দি খৰি সংগ্ৰহৰ বাবে এই অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে পাহাৰৰ পৰা একদম গোটেই পাহাৰখন আৰু পাহাৰত জুই লাগিলে ওপৰৰ পৰা নামি নামি আহি এনে ঘৰৰ কিছুমানৰ বেয়া আৰু কিছুমানৰ গছ গছনি জ্বলিছে আৰু বনজুই বুলিও ক'ব নোৱাৰোঁ মানুহে লগাই দিয়া বুলিও ক'ব নোৱাৰোঁ ইফালে হাজো আৰক্ষী থানাৰ সমীপতো অগ্নিকাণ্ডৰ ঘটনা হাজো আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা কেইবাখনো বাহনত দপদপকৈ লাগিল জুই বাহনসমূহ ৰখাই থোৱা স্থানৰ সমীপৰ পাহাৰৰ বনজুইৰ ফিৰিঙতিৰ পৰাই সূত্ৰপাত এই অগ্নিকাণ্ডৰ হঠাতে জ্বলি উঠা বাহনকেইখনৰ এখন বাহন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় এই অগ্নিকাণ্ডৰ ফলত অঞ্চলজুৰি সৃষ্টি হয় হাহাকাৰময় পৰিৱেশৰ হাজো আৰক্ষীৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 26 মাৰ্চত গুৱাহাটীত IPL সকলোকে লাগে IPLৰ টিকট এঘণ্টাৰ ভিতৰতে অন্ত পৰিল IPLৰ শিক্ষাৰ্থীৰ টিকট এঘণ্টাৰ ভিতৰতে শিক্ষাৰ্থীৰ বাবে মুকলি কৰা 400 টিকট কাউণ্টাৰ যোগে বিক্ৰী হ'ল গুৱাহাটীত IPLৰ জৰ IPLৰ দুখন খেল অনুষ্ঠিত হ'ব বৰখাপাৰাত 26 মাৰ্চত ৰাজস্থান ৰয়েলছ বনাম KKR 30 মাৰ্চত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ দুইখন খেলৰ বাবে আকৰ্ষণ যথেষ্ট বৃদ্ধি পাইছে ক্ৰিকেট প্ৰেমীৰ মাজত সকলোকে লাগে দুইখন খেলৰ টিকেট মঙলবাৰৰ পৰা বিক্ৰী হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে টিকট মাত্ৰ 500 টকাতে উপলব্ধ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে টিকট অনলাইন যোগে টিকট বিক্ৰী প্ৰায় সম্পূৰ্ণ হৈছে এতিয়া ব্যয়বহুল কৰ্পোৰেটৰ টিকটহে বিক্ৰী হ'বলৈ বাকি ইফালে বিগত দুটা দিনত ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষিত 500 টকীয়া টিকেট বিক্ৰী হৈছে গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু KKRৰ মেচৰ ছাত্ৰ ছাত্ৰীৰ টিকট আৰু ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেলৰ সাধাৰণ টিকট উপলব্ধ হৈছে বক্স অফিচত সীমিত টিকটৰ বাবে বুক মাই শ্ব'টো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট সাৰ্ভিস দিছে हाँ मिला है ना ये रहा या KKR राजस्थान रॉयल्स वर्सेस KKR शाहरुख खान वेटिंग टू सी शाहरुख खान টিকট ক্ৰয়ৰ বাবে ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ সঠিক প্ৰমাণপত্ৰৰ লগতে পোছাক পিন্ধি আহিছে যদিও টিকট পোৱা নাই আশাহত হৈ পৰিছে শিক্ষাৰ্থীসকল নাই দাদা নাই পোৱা আমি গুৱাহাটীৰে হয় একচুৱেলি RR ভাৰ্চেছ CSKৰ মেটচখন বিচাৰিছিলোঁ নাপালোঁ মানে আজি এতিয়া পোৱা নাই মানে পিছত চাওঁ KKR ৰাজস্থান ষ্টুডেণ্ট টিকেট শেষ হৈ গৈছে নাই নাপালোঁ
তাকে চাই গ'লোহি আজি তাৰপিছত পাৰিলে দেখা যাওক যদি আকৌ পাওঁ কালি ট্ৰাই কৰিম চাওঁ এবাৰ মই ক্লাছ 4ত পঢ়ো IPLৰ টিকেটটো লাগে এইটো পোৱা নাই বহুত এইখানে স্কুলতে পঢ়ো শিক্ষাৰ্থীৰ বাবে টিকটৰ মূল্য 500 টকা ধাৰ্য কৰা হৈছে উল্লেখ্য যে ছাত্ৰ ছাত্ৰীৰ বাবে টিকট অনলাইনত উপলব্ধ নহয় নেহেৰু ষ্টেডিয়াম আৰু বৰ্ষাপাৰাত আছে শিক্ষাৰ্থীৰ বাবে টিকটৰ কাউণ্টাৰ বৃহস্পতিবাৰেও বুক মাই শ্ব'য়ে গুৱাহাটীৰ লাল গণেশৰ আস্থা একাডেমীত তৃতীয় দিনৰ টিকট বিক্ৰী কৰিব বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুনিতা উইলিয়ামছৰ সৈতে উভতি আহিছে ড্ৰেগন 2025 চনৰ X4 প্ৰথমবাৰৰ বাবে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিব সুনিতাৰ পিছত চৰ্চাত আন এক ভাৰতীয় মহাকাশচাৰীৰ নাম এলন মাস্কৰ স্পেচ এক্সৰ পৰৱৰ্তী অভিযানৰ যাত্ৰী ভাৰতৰ শুভাংশু ধৰাৰ বুকুত নিৰাপদে ভৰি থলেহি সুনিতা উইলিয়ামছে ভাৰতীয় সময় অনুসৰি পুৱা 3:27 সুনিতা আৰু বেৰী উইলমৰক লৈ ফ্লৰিডাৰ উপকূলৰ মেক্সিকো উপসাগৰত নামিল এলন মাস্কৰ স্পেচ এক্স মহাকাশযান এই সফল অভিযানৰ পিছত সাজু কৰা হৈছে স্পেচ এক্সৰ পৰৱৰ্তী অভিযান স্পেচ এক্সৰ এই পৰৱৰ্তী মিছনেৰে জড়িত হৈ পৰিছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা পিছে কি অভিযান চলাব স্পেচ এক্সৰ ড্ৰেগন জানে স্পেচ এক্সৰ ড্ৰেগন মহাকাশযানৰ পৰৱৰ্তী অভিযান হল এক্সিয়াম মিছন 4 ফ্লৰিডাত থকা নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা পুনৰ উৎক্ষেপন কৰা হ'ব স্পেচ এক্স ড্ৰেগন মহাকাশযান এই অভিযান চলিব মুঠ 14 দিন ধৰি বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে এই ব্যক্তিগত অভিযানত যোগদান কৰিব X4 অভিযানত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগ দিব ভাৰতীয় বায়ুসেনাৰ টেষ্ট পাইলট শুভাংশু শুক্লাই তেওঁ ভাৰতৰ গগনযান মিছনৰো সদস্য স্পেচ এক্সৰ এই অভিযানক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব ভাৰতীয় মহাকাশ অধ্যয়ন সংস্থা ইছৰোৱে এই অভিযানৰ অভিজ্ঞতাক গগনযান উৎক্ষেপনৰ সময়ত প্ৰয়োগ কৰিব ইছৰোৱে শুভাংশু শুক্লাৰ সৈতে এই অভিযানত কামাণ্ডাৰ হিচাপে আছে নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগি হুইটছন ইয়াৰ উপৰিও এই অভিযানত আছে ইউৰোপীয় মহাকাশ সংস্থাৰ মহাকাশচাৰী পোলেণ্ডৰ সাছ উজানস্কি আৰু উইস্কি আৰু হাংগেৰীৰ মহাকাশচাৰী টিবৰ কাপু বিভিন্ন বৈজ্ঞানিক গৱেষণাৰ প্ৰয়োজনত নাছাৰ মহাকাশ কেন্দ্ৰলৈ পঠোৱা হ'ব এই মহাকাশযান লগতে বিশ্বৰ প্ৰথমটো বাণিজ্যিক মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো X4 অভিযান হৈ পৰিব অতি গুৰুত্বপূৰ্ণ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম ডট ইষ্ট কন্যাৰ জন্মদিনত সাৰপ্ৰাইজ দিবলৈ লণ্ডনৰ পৰা আহি পত্নী আৰু অবৈধ প্ৰেমিকৰ জিঘাংখাৰ বলি হ'ল মাৰ্চেণ্ট নেভিৰ বিষয়া সৌৰভ ৰাজপুত উত্তৰ প্ৰদেশৰ মেৰটৰ ভাড়াঘৰত অবৈধ প্ৰেমিকৰে মিলি পত্নীয়ে হত্যা কৰিলে সৌৰভক তাৰ পিছত কি হ'ল চাওঁ আহক আমাৰ এই প্ৰতিবেদনত ঘাতকৰ ৰূপত পত্নী কন্যাৰ জন্মদিনত সাৰপ্ৰাইজ দিবলৈ লণ্ডনৰ পৰা আহিছিল মাৰ্চেণ্ট নেভিৰ বিষয়া উত্তৰ প্ৰদেশৰ মেৰটৰ ভাড়াঘৰত প্ৰেমিকৰে মিলি পত্নীয়ে হত্যা কৰিলে 29 বছৰীয়া সৌৰভ ৰাজপুতক উলহ মালহেৰে 3 বছৰীয়া কন্যাৰ জন্মদিন পালনৰ পাছতে নিখোজ হৈছিল লণ্ডনত কৰ্মৰত সৌৰভ ৰাজপুত আৰক্ষীৰ কাষ চাপিছিল পৰিয়ালৰ লোকে সন্ধানহীন হোৱা সৌৰভক বিচাৰি ফুৰাৰ সময়তে শাহুৱেকে আৰক্ষীক জনালে চাঞ্চল্যকৰ তথ্য সেই তথ্যৰ আধাৰত মেৰটৰ ব্ৰহ্মচাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ঘাতক পত্নীৰ লগতে প্ৰেমিকক
शक के आधार पर इनकी पत्नी मुस्कान और उसके मुस्कान का एक प्रेमी है साहिल, उसे पूछताछ के लिए पुलिस ने बुलाया था और पूछताछ के दौरान इन्होंने अपना जुर्म को बुलाया। इन्होंने बताया कि 4 तारीख को साहिल ने और मुस्कान के साथ मिलकर जो सौरभ है उनके चाकू से मारकर हत्या कर दी थी। हत्या करने के बाद उन्होंने शव के टुकड़े कर एक ड्रम में डालकर उसे सीमेंट से भर दिया था। उत्तर प्रदेशर मेरठर इंदिरा नगरर फेज 1 भाड़ा घरत प्रेमिक साहिल शुक्लारे मिली पत्नी मुस्कान रस्तोगियाई हत्या करिले सौरभ राजपूतक। स्वामीक हत्या करार पाছত प्रेमिকৰ সৈতে মানালীলৈ ফুৰিবলৈ গল মুস্কান ৰস্তগী। মানালীতে সৌৰভ ৰাজপুতৰ বেংক একাউণ্টৰ পৰা ধন উলিওৱাৰ পৰিকল্পনা ৰচিলে সাহিল আৰু মুস্কানে। কেইবাবাৰো ধন উলিওৱাৰ চেষ্টা কৰি ব্যৰ্থ হোৱাৰ পাছত মাকৰ সৈতে যোগাযোগ কৰিলে মুস্কান ৰস্তগীয়ে। ধন উলিওৱাৰ কথা পাতি থাকোঁতে সৌৰভ ৰাজপুত হত্যা কৰাৰ কথা মাকক জনাব লগা হ'ল মুস্কানে। সেই কথা শুনা মাত্ৰকে মাক দেউতাকে আৰক্ষীক গতাই দিলে স্বামী হত্যা কন্যাৰ লগতে কন্যাৰ প্ৰেমিকক। इसी घर में ये दोनों पति पत्नी यहाँ पर रहते थे। पूरी की पूरी प्लानिंग की गई। 2 साल से पति बाहर था, बर्थडे मनाने के लिए घर आया, प्रेमी की एंट्री होती है और उसके बाद कत्ल की वारदात को अंजाम दे दिया जाता है। यहाँ पर जो प्रेमी है उसको भी पुलिस ने गिरफ्तार कर लिया है। इलाके के लोग बताते हैं कि अक्सर आता जाता था प्रेमी और यहाँ पर उसके साथ घंटों बिताता था, लेकिन अचानक जब पति को ये सब कुछ पता चल गया और वो घर में ही मौजूद था, तब जाकर उसकी कत्ल की वारदात को अंजाम दिया गया और पत्नी इतनी बेखौफ थी कि उसके बाद प्रेमी के साथ घूमने भी चली गई। मेरठर ब्रह्मचारी आरक्षीर जेरात मुस्कान रस्तोगी और साहिल शुक्लाई स्वीकार करिले सौरभ राजपूतक हत्या करार कथा। चुरीरे हानि हत्या करार पाছত स्वामीर मृतदेह काटी टुकुरा टुकुर কৰি 15 ভাগ কৰিছিল পত্নী মুস্কানে। তাৰ পাছত এটা ড্ৰামত মৃতদেহৰ টুকুৰা ভৰাই ওপৰত ঢালি দিছিল চিমেণ্টৰ ঘোল। চিমেণ্টেৰে ঢাকি থোৱা ড্ৰামটো ঘৰতে থৈ শিমলালৈ ফুৰিবলৈ গৈছিল প্ৰেমিক প্ৰেমিকা। लड़की ने अपने पति का मर्डर तो शायद संभवतः 4 मार्च को कर दिया था और उसके बाद अगले दिन घूमना शिमला चली गई, वहीं शादी वादी करी है इसने और उसके बाद मनाली में हनीमून मनाया और अभी एक दिन पहले ही परसों ही वहां से आई थी। 2016 চনত ইন্দিৰা নগৰৰ ফেজ 2 সৌৰভৰ সৈতে প্ৰেম বিবাহ হৈছিল গৌৰীপুৰৰ মুস্কান ৰস্তগীৰ। সেই বিয়াত সন্মতি দিয়া নাছিল সৌৰভৰ পিতৃ মাতৃয়ে, যাৰ বাবে ইন্দিৰা নগৰৰ ফেজ 1ত ভাড়া ঘৰ লৈ ৰাখিব লগা হৈছিল পত্নীক। বিয়াৰ পাছত চাকৰিৰ তাগিদাত দেশে বিদেশে ঘূৰি ফুৰিব লগা হ'ল মাৰ্চেণ্ট নেভিৰ বিষয়া সৌৰভ ৰাজপুত। ভাড়া ঘৰত অকলে থাকি আমনি লগাত চাকৰিত যোগ দিলে পত্নী মুস্কান ৰস্তগীয়ে। চাকৰি কৰি থাকোঁতে 2019 চনত সাহিল শুক্লাৰে সাক্ষাৎ হৈছিল মুস্কান ৰস্তগীৰ। কিছুদিন পাছতে দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। 2022 চনত এটি কন্যা সন্তান জন্মৰ পাছতো সাহিলৰ সৈতে মুস্কানে চলাই থাকিল প্ৰেমৰ সম্পৰ্ক। সেই কন্যাৰ 4ৰ্থ জন্মদিনত ছাৰপ্ৰাইজ দিবলৈ লণ্ডনৰ পৰা আহি পত্নীৰ হাতত প্ৰাণ দিব লগা হ'ল সৌৰভ ৰাজপুতে। উত্তৰ প্ৰদেশৰ মেৰঠ জিলাৰ এই ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশক। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম। ঢেকিয়াজুলিত ভয়ংকৰ ঘটনা। বাসগৃহত প্ৰৱেশ কৰি মাতৃ পুত্ৰক আক্ৰমণ কৰিলে 5 উদণ্ড যুৱকে। সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ লাইলা বেগম। মাতৃ পুত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ 5 উদণ্ড যুৱকৰ। বাঘ বিতণ্ডাক কেন্দ্ৰ কৰিয়েই আক্ৰমণ। সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ। ঢেকিয়াজুলিৰ 2 নং ৰঙাগড়াত দিন দুপৰতে সংঘটিত হ'ল ভয়ংকৰ আক্ৰমণৰ ঘটনা। দিলদাৰ হুছেইন নামৰ এজন লোকৰ ঘৰত প্ৰৱেশ 5জনীয়া এটা উদণ্ড যুৱকৰ দলে চোকা অস্ত্ৰ আৰু ৰডেৰে আক্ৰমণ কৰে মাতৃ পুত্ৰক। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মাতৃ লাইলা বেগম আৰু পুত্ৰ ৰেহেছ আফ্ৰিদি। অভিযোগ অনুসৰি ৰেহেছ আফ্ৰিদিৰ সৈতে সামান্য বাঘ বিতণ্ডাৰ পিছতেই যুৱকৰ দলটোৱে বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ চলায়। আক্ৰমণ কৰিছে সুলেমানৰ ল'ৰা 4জন, মুবাছিৰ আৰু
বাকী তিনিটাৰ নাম নাজানো মই মুবাছিৰৰ নাম জানো তাৰপিছত হেৰি কৰিলে এই আহি মাৰপিট কৰিছে ঘৰত তেনেকৈ ফোন কৰিলে আমি আহি পালোঁ সম্প্ৰতি সংকটজনক অৱস্থাত তেজপুৰৰ নাৰায়ণ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আঘাতপ্ৰাপ্ত লাইলা বেগম ইতিমধ্যে আক্ৰমণকাৰী যুৱক আনিছুৰ ৰহমান ৰাহাবুল হক মুছাবিৰ আলী নাজমল হক আৰু আসিকুল হকৰ বিৰুদ্ধে ঢেকিয়াজুৰি থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে অৱশ্যে এতিয়ালৈকে এটাও অভিযুক্তক আটক কৰা নাই আৰক্ষীয়ে ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দৰিদ্ৰতাৰ বাবে দেৱশিশু বিক্ৰী কৰিলে ওদালগুৰি জিলাৰ পূব পানেৰীত 2 বছৰত 2টাকৈ দেৱশিশু বিক্ৰী কৰিলে পিতৃমাতৃয়ে দুৰ্ভগীয়া পিতৃমাতৃক ঘৰ বান্ধি দিয়াৰ প্ৰলোভন দি জন্মৰ দিনাই লৈ গ'ল কন্যা সন্তান ভিডিপি সম্পাদক লাটাং বড়োৰ সহযোগত টংলাত দেৱশিশু বিক্ৰী কৰাৰ কথা সদৰি কৰে পিতৃমাতৃয়ে দেওবাৰে জন্ম হৈছিল কন্যা শিশুটি আনহাতে 1 বছৰ পূৰ্বে দৰিদ্ৰতাৰ সুযোগ লৈ হাৱা বড়ো নামৰ দালালজনে 1 লাখ টকা দিয়াৰ প্ৰলোভন দি ওদালগুৰি জিলাৰ মাজবাটত বিক্ৰী কৰি দিছিল আন এটি কন্যা সন্তান দালাল হাৱা বড়োৱে 1 লাখৰ পৰিৱৰ্তে পিতৃমাতৃক 10,000 টকা দি ৰাম ঠগন দিয়াৰ কথা সদৰি কৰে পিতৃমাতৃয়ে নিজেই জন্ম দি নিজেই বিক্ৰী কৰিলে 2টাকৈ কন্যা সন্তান খুদ পিতৃমাতৃয়ে দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ সুযোগ লৈ একাংশ দালালে শিশু সৰবৰাহৰ দৰে ঘটনাত লিপ্ত হৈছে নাই সেইটো বেলেগে দালালি কৰি লৈ গৈছে আমাক খুচলাই কেনে মাত্ৰ 10,000 টকা দিছি ট্ৰিটমেণ্ট কৰবা আৰু 1 লাখ টকা দিয়া কথা আছিল হেতে নিদিলে কোনে নিছিলে এই চাৰে মাখা খৰগে নাই দিয়া দিম বুলি কৈছিল হেতে আইভা ওলাই আৰু ঠগাই ৰাখি আছে আমাক মানে 1 লাখ টকা দিয়া কথা আছিল এটা 10,000 টকা টানে মালিকনিক মই দি থৈ গেল আৰু দি থৈ গেল সেইদিনা নিয়াটো দেওবাৰে নিয়াটো কিমান দিছে এটো 1 টকা লোৱা নাই মই বিক্ৰী কৰিব খোজা নাই লৈ গৈছে আৰু টানে হেতৰ সন্তান নাই বলে সন্তান নোহোৱা কাৰণে দিবলৈ মই বাধ্যতা হলো এনে কিবা দিম বুলি কৈছিল নেকি এটা দিম বুলি কৈছিল ঘৰ পাতি অলপ বনাই দিম বুলি বলে হেতে উপযোগ কৰি কৈছে ৰক্ষক হৈ পৰিল ভক্ষক ডিব্ৰুগড়ৰ 140 বছৰ পুৰণি হনুমানগড়ী মন্দিৰত চুৰিকাৰ্য চুৰে লুটিলে সোণৰ 2টা মুকুটসহ বুজন পৰিমাণৰ সোণৰ অলংকাৰ মন্দিৰৰ কৰ্মচাৰী সন্দীপ ভাগৱতৰ বিৰুদ্ধে চুৰিকাৰ্যৰ অভিযোগ দীৰ্ঘদিনে মন্দিৰটোত স্থায়ী কৰ্মচাৰী হিচাপে সন্দীপ কৰ্মৰত আছিল মন্দিৰত কাম কৰাৰ বাবদ মাহেকীয়া হিচাপত দৰমহাও দিয়া হৈছিল সন্দীপক কোকৰাঝাৰ জিলাৰ কাৰাগাৰৰ অধীক্ষকক নিলম্বন কৰা হৈছে জিলা কাৰাগাৰৰ অধীক্ষক ৰবিৰাম ইংটিক নিলম্বন কয়দী পলায়নৰ বাবে জিলা কাৰাগাৰৰ অধীক্ষকক নিলম্বন কৰা হৈছে 16 মাৰ্চত জিলা কাৰাগাৰৰ পৰা কয়দীটোৱে পলায়ন কৰিছিল পক্সো ধাৰাত কাৰাবাস খাটি থকা কয়দীৰ পলাতক কয়দীটোৰ নাম হজৰত আলী জেল কলনী পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ সুযোগ লৈ এই কয়দীটোৱে পলায়ন কৰিছিল পক্সো আইনৰ অধীনত যাৱজ্জীৱন কাৰাবাসত আছিল হজৰত আলী কয়দী হজৰত আলী চিৰাং জিলাৰ 1 নম্বৰ ডাউখা নগৰৰ বাসিন্দা গুৱাহাটীত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰয়াত ইন্দিৰা গান্ধীয়ে ব্যৱহাৰ কৰা এখন বিশেষ গাড়ী এসময়ত অসমত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ব্যৱহাৰ কৰিছিল এই বিশেষ গাড়ীখন 1965 চনতেই নিৰ্মিত এম্বেছেডৰ মাৰ্ক আৰু এই মাৰ্ক 2 নামৰ পেট্ৰল চালিত এখন গাড়ী বৰ্তমান অতনু ভূঞা এই বিশেষ বাহনখনৰ মালিক সাংসদ তথা মুহময়ী অভিনেত্ৰী কংগনা ৰাণাৱতে অভিনয় কৰা ইমাৰ্জেন্সি ছবিখনত ব্যৱহাৰ কৰা হৈছিল এইখন গাড়ী এজন লোকৰ পৰা মাত্ৰ 10,000 টকাত কিনিছিল এইখন গাড়ী এই দৃশ্য দেখুৱাইছো এই গাড়ীখনৰ আৰু এই গাড়ীখন চলচ্চিত্ৰৰ শ্বুটিঙতো ব্যৱহাৰ কৰা হৈছে এখন পুৰণি গাড়ী এসময়ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ব্যৱহাৰ কৰিছিল এই বিশেষ গাড়ীখন 1965 চনতে নিৰ্মিত এম্বেছেডৰ মাৰ্ক 2 নামৰ এই পেট্ৰল চালিত গাড়ীখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বৰ্তমান অতনু ভূঞা নামৰ লোকজনে এই বিশেষ গাড়ীখন নিজৰ লগত ৰাখিছে লখৰাৰ প্ৰাগজ্যোতি পথত দিন দুপৰতে চুৰিৰ ঘটনা এটা আৱাসিক মহলাত সংঘটিত হয় চুৰিৰ ঘটনা ওপৰৰ ফ্লোৰত মানুহ তলৰ ফ্লোৰত মানুহ থকাৰ সময়তেই মাজৰ ফ্লোৰত চুৰে চলালে লুটপাট পংকজ চৌধুৰীৰ ভাড়া ৰুমত কোনো নথকাৰ সুযোগ লৈ চুৰে ধন খুন লৈ তাৰ পৰা উধাও হ'ল
দিন দুপৰতে চোৰে ঘৰৰ তলা ভাঙি লুটি নিলে নগদ 70,000 টকা 9 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ ভুক্তভোগী পংকজ চৌধুৰীয়ে গড়চুক থানাত দাখিল কৰিলে এজাহাৰ নিশাৰ ভাগতে গড়চুক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত চুৰ ওলাই যোৱা দৃশ্য বন্দী হ'ল চিচিটিভি কেমেৰা এয়া আছিল আজিৰ প্ৰাইম টাইম বাতৰি নমস্কাৰ